ৰূপজ্যোতি সাংস্কৃতিক সংঘ আৰু যুৱায়ুন্নয়ন কেন্দ্ৰ জৰিগুৰি এটা 14খনমান গাঁৱৰ এটা অনুষ্ঠান যুৱক যুৱতীসকলক লগ লগাই ই এটা সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান। এই অনুষ্ঠানটোৰ জৰিয়তে বিভিন্ন ধৰণৰ সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠিত হৈ থাকে। তাৰে আজি এটি অনুষ্ঠান হিচাপে মানে এটা ক্ৰিকেট দিবানৈক্ষ্যতে ক্ৰিকেট খেল প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে আজি। আৰু এই দিবানৈক্ষ্য ক্ৰিকেট খেলেৰে আমি ভাবিছোঁ যে যুৱ মানসিকতাক যদি অকণমান সুস্থিৰ মানসিকতাৰে গঢ় লৈ স্বাস্থ্যৰ ক্ষেত্ৰত সজাগতা হয়, ইয়াৰ পৰাই এখন গাঁও অঞ্চলৰ পৰা খেলুৱৈসকল গৈ দেশ অসম তথা জাতিৰ এটা বৃহত্তৰ পৃথিৱীত জয় কৰিব পাৰে খেলুৱৈ সুলভ মনেৰে। তাকেই কামনা কৰি আমি এই জৰিগুৰি অঞ্চলৰ ৰাইজে যে এই খেলখন অনুষ্ঠিত কৰা হৈছে। আশা ৰাখিছোঁ এই খেলৰ জৰিয়তে আমি আমাৰ উঠি অহা প্ৰজন্মৰ যুৱকসকলৰ যাতে প্ৰতিভা বিকাশ হয় তাৰে এটা চেষ্টা। ইয়াৰ উপৰি আমি এই ৰূপজ্যোতি সাংস্কৃতিক সংঘৰ এলেকাৰে আমাৰ সদস্যা ৰেখাজ্যোতি গগৈ আৰু অনালিছা গগৈ, ইতিমধ্যে ৰেখাজ্যোতি গগৈয়ে মানে খেলো ইণ্ডিয়াত আমাৰ জেভলিন থ্ৰোত তাই এবাৰ 4ৰ্থ স্থানত গৈ আউট হৈছে, মানে প্ৰায় ফাইনেল খেলত খেলিছিলে। সেইকাৰণে আমি আশা ৰাখিছোঁ এতিয়া অনালিছা গগৈ লং জাম্প আৰু দৌৰ খেলি আছে, অনালিছা শইকীয়া দৌৰ আৰু লং জাম্প খেলি আছে। ইতিমধ্যে ডিষ্ট্ৰিক্ট লেভেল আৰু ষ্টেট লেভেলৰ প্ৰাইজ প্ৰস্তুতি চূড়ান্ত কৰিছে। সেইকাৰণে আশা ৰাখিছোঁ ভৱিষ্যতৰ প্ৰজন্মক এই ৰূপজ্যোতি সাংস্কৃতিক সংঘ আৰু যুৱ উন্নয়ন কেন্দ্ৰই কেনেদৰে নতুন প্ৰজন্মক আগবঢ়াই নি ক্ৰীড়া আৰু সাংস্কৃতিক দিশত এটা নতুনত্ব গঢ় দিব পাৰে, লগতে নিজৰ স্বাস্থ্য শাৰীৰিক আৰু মানসিক প্ৰস্তুতিৰে এখন সুস্থ সবল সমাজ গঢ় লোৱাত সহায়ক হয়, তাৰে ইয়াৰ প্ৰস্তুতি। আমি বৰ্তমান এতিয়া মই খেলা 2 বছৰ হৈ গ'ল আৰু মই লং জাম্প আৰু 100 মিটাৰ খেলিছিলোঁ। মই নেশ্যনেল খেলিলোঁ, এবাৰ ৰাঁচীত খেলখন হৈছিলে। মই খেল আৰম্ভ কৰিছিলোঁ 2018 চনৰ পৰা, 2018 চনৰ জানুৱাৰী মাহৰ পৰা। আজি মোৰ প্ৰায় 2 বছৰ হৈ গ'ল খেল খেলা, আৰু মোৰ ইভেণ্ট আছে জেভলিন আৰু ডিছকাছ। আৰু মই 2019 চনত মই খেলো ইণ্ডিয়া খেলিছিলোঁ।